Hello friends, welcome to BJ Gyan. BJ Gyanলৈ সকলোকে স্বাগতম জনাইছো। যোৱা ভিডিঅ'ত আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সিলেবাছৰ সামগ্ৰিক বিশ্লেষণ কৰিছিলো। So today we are going to discuss the first chapter. এই বৰ্ষত আমাৰ দুটা পাৰ্ট থাকিব, part A আৰু part B. Every part has 50 marks and no practical at all. Therefore we have to give 100 marks theory paper in 3 hours. Okay, so let's get started. So our first chapter hoise introduction, and this is under the subsection of part A. A part of চাৰিটা content আছে. What is microeconomics, central problems of an economy, production possibility curve, and opportunity cost. So এই চেপ্টাৰত মুঠ নম্বৰ আছে 4, সেয়েহে ইয়াৰ পৰা আমি কোনো লং কুৱেশ্যন এক্সপেক্ট কৰিব নোৱাৰো. সো ইয়াৰ পৰা আমি কেৱল 1 2 3 মাৰ্কছৰ কুৱেশ্যনহে এক্সপেক্ট কৰিম. ইয়াত থকা 4টা কণ্টেণ্টৰ ভিতৰত আজি আমি ফাৰ্ষ্ট কণ্টেণ্ট অৰ্থাৎ হোৱাট ইজ মাইক্ৰ' ইকনমিক্স বিশ্লেষণ কৰিম. সো মাইক্ৰ' ইকনমিক্স ষ্টাডি কৰাৰ আগতে আমি ইকনমি আৰু ইকনমিক্সৰ মাজত থকা পাৰ্থক্য বুজিব লাগিব. উই হেভ টু আণ্ডাৰষ্টেণ্ড দ্য ডিফাৰেঞ্চেছ বিটুইন ইকনমিক্স এণ্ড ইকনমি. অ'কে, সো ইকনমি ইজ এ চিষ্টেম where people get their living through various economic activities such as production, consumption and distribution, etc. অৰ্থাৎ অৰ্থনীতি হৈছে এক ব্যৱস্থা য'ত মানুহে বিভিন্ন অৰ্থনৈতিক কাৰ্য সম্পাদন কৰি জীৱন নিৰ্বাহ কৰে. এনে অৰ্থনৈতিক কাৰ্যবোৰ উৎপাদন হ'ব পাৰে, উপভোগ হ'ব পাৰে অথবা ডিষ্ট্ৰিবিউচন ইত্যাদি হ'ব পাৰে. অ'কে, সো আমি হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষতে উৎপাদন, উপভোগ, বিতৰণ ইত্যাদিৰ বিষয়ে আমি আলোচনা কৰি আহিছোঁ. তথাপিও মই থুলমূলকৈ কৈ দিওঁ. প্ৰডাকশ্যন বুলিলে সাধাৰণতে এটা প্ৰক্ৰিয়াক বুজায় য'ত নতুন দ্ৰব্য সামগ্ৰী বা সেৱাৰ সৃষ্টি কৰা হয়, নতুবা কোনো কেঁচা সামগ্ৰী ব্যৱহাৰ কৰি নতুন দ্ৰব্য সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয়. অৰ্থাৎ নতুন দ্ৰব্য সামগ্ৰীৰ সৃষ্টি বা কোনো এটা দ্ৰব্যৰ পৰা আন এটা দ্ৰব্যলৈ ৰূপান্তৰকৰণ আমাৰ উৎপাদন প্ৰক্ৰিয়াত সোমাই পৰে. ঠিক আছে, সো আমাৰ অভাৱ অসীম আৰু এই অসীম অভাৱ দূৰ কৰিবলৈ আমি দ্ৰব্য সামগ্ৰী অথবা সেৱা উপভোগ কৰোঁ. উদাহৰণস্বৰূপে ভোক লাগিলে আমি ভাত খাওঁ, গতিকে ইয়াকে উপভোগ বুলি কোৱা হয়. যদি আমি কোনো এটা দ্ৰব্য সামগ্ৰী ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে তাকে কি বুলি কোৱা হয়? উপভোগ বুলি কোৱা হয়. উৎপাদকে যেতিয়া উৎপাদন কৰে, উৎপাদনখিনি সমাজৰ নিৰ্দিষ্ট শ্ৰেণী বা ব্যক্তিসকলৰ প্ৰতি লক্ষ্য ৰাখি উৎপাদন কৰে. অ'কে, সো এই উৎপাদিত দ্ৰব্য সামগ্ৰীখিনি উৎপাদন কৰা ঠাইৰ পৰা সেই শ্ৰেণী অথবা ব্যক্তিসকলৰ ওচৰলৈ হস্তান্তৰ কৰিবলগীয়া হয়, আৰু যি প্ৰক্ৰিয়াৰ জৰিয়তে এই দ্ৰব্য সামগ্ৰী হস্তান্তৰ কৰা হয় তাকে বিতৰণ বুলি কোৱা হয়. ডেট ইজ কল্ড ডিষ্ট্ৰিবিউচন. অ'কে, অন্যহাতে অৰ্থনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটা অংশ য'ত আমি বিভিন্ন অৰ্থনৈতিক কাম কাজৰ চিষ্টেমেটিক আৰু চাইণ্টিফিক ষ্টাডি আৰু এনালাইচিছ কৰোঁ. সো ইকনমিক্স ইজ এ পাৰ্ট অফ ছ'চিয়েল চায়েন্স ৱেৰ ইকনমিক এক্টিভিটিজ আৰ ষ্টাডিড. সো এয়া আছিল অৰ্থনীতি বিজ্ঞানৰ চমু সংজ্ঞা. কিন্তু পৰীক্ষাত যদি আমাক ডিফাইন ইকনমিক্স বুলি আহে তেন্তে আমি লিঅ'নেল ৰবিনছৰ সংজ্ঞাটো লিখিব লাগিব. অ'কে, আমি জানো যে 4জন প্ৰখ্যাত অৰ্থনীতিবিদে 4টা সংজ্ঞা আগবঢ়াইছিল. আডাম স্মিথে অৰ্থনৈতিক সম্পদৰ বিজ্ঞান বুলি কৈছে, আলফ্ৰেড মাৰ্শ্বালে মেটেৰিয়েল আৰু নন মেটেৰিয়েল এক্টিভিটিজৰ কথা কৈছে, আৰু লগতে ৱেলফেয়াৰ এক্টিভিটিজৰ কনচেপ্ট এড কৰিছে. লিঅ'নেল ৰবিনছৰ মতে লিঅ'নেল ৰবিনছে স্কাৰচিটি অৰ্থাৎ দুষ্প্ৰাপ্যতাৰ ওপৰত ভিত্তি কৰি অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছে. ঠিক একেদৰে আৰ্থাৰ পল ছেমুৱেলছনে বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব দিছে. এই 4জন অৰ্থনীতিবিদৰ ভিতৰত লিঅ'নেল ৰবিনছৰ সংজ্ঞাটোকে আমি ছুপেৰিয়ৰ বুলি ক'ম. অ'কে, কাৰণ তেখেতৰ সংজ্ঞাত বহুতকেইটা দিশ উদ্ভাসিত হৈছে. According to him, economics studies how to fulfill unlimited wants using limited resources, which have alternative uses. Okay, all right. অৰ্থাৎ বিকল্প ব্যৱহাৰযোগ্য সসীম সম্পদ ব্যৱহাৰ কৰি কিদৰে অসীম অভাৱ দূৰ কৰিব পৰা যায় তাকে অৰ্থবিজ্ঞানে আলোচনা কৰে.
Okay, so many aspects are revealed in Robbins' definition, such like limited resources, unlimited wants, and alternative uses of resources. That is why we consider it superior. Okay, so here we have to understand the concept of scarcity. Scarcity means less supply in terms of its demand, অর্থাৎ কোনো সামগ্ৰীৰ যদি চাহিদাৰ তুলনাত যোগান কম হয় তেন্তে তাকেই দুষ্প্ৰাপ্যতা বুলি কোৱা হয়। Okay, so now activities performed by human being, মানুহে কৰা কাৰ্যকলাপক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়, অৰ্থনৈতিক কাৰ্য অথবা অনা অৰ্থনৈতিক কাৰ্য। There are two types of activities that are executed by humans. Those are economic and non-economic activities. Economic activities means those activities where monetary exchange is involved. য'ত মুদ্ৰাৰ বিনিময় সংঘটিত হয় তাকে অৰ্থনৈতিক কাৰ্য আখ্যা দিয়া হয়। For example, business, profession, employment, etc. etc. ডাক্তৰ এজনৰ সেৱা কাৰ্য, উৎপাদন প্ৰক্ৰিয়া, শিক্ষণ আদি সকলোতে টকা পইচাৰ লেনদেন হয়, সেয়েহে এইবোৰ হৈছে অৰ্থনৈতিক কাৰ্য। আনহাতে অনা অৰ্থনৈতিক কাৰ্য হৈছে এনে কাৰ্য য'ত মুদ্ৰাৰ লেনদেন নহয়। এইবোৰ মূলতঃ নিজৰ বিনোদন বা আৱেগৰ বশৱৰ্তী হৈ কৰা হয়। উদাহৰণস্বৰূপে আজৰি সময়ত গান গোৱা, মাজনীয়ে নিজৰ ল'ৰা ছোৱালীক কৰা মৰম চেনেহ অথবা আমি কৰা ঘৰুৱা কামবোৰ অনা অৰ্থনৈতিক কাৰ্য, কাৰণ এইবোৰত টকা পইচাৰ লেনদেন নহয়। নন ইকনমিক এক্টিভিটি ইজ এন এক্টিভিটি পাৰফৰ্মড with the purpose of rendering services to others without any consideration to financial gain. These activities are manipulated by personal content and human sentiments. অর্থাৎ এইখিনি কাৰ্য আমি আমাৰ পাৰ্সোনেল কণ্টেণ্ট আৰু হিউমেন সেন্টিমেন্ট অৰ্থাৎ আমাৰ নিজৰ আৱেগৰ বশৱৰ্তী হৈ পিনে কৰোঁ। ঠিক আছে, সো এইখিনি হৈছে আমাৰ নন ইকনমিক এক্টিভিটিজৰ কিছুমান এক্সাম্পল। গতিকে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এইটো খুব ইম্পৰ্টেণ্ট। আমাক কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে নন ইকনমিক এক্টিভিটিজৰ এটা নন ইকনমিক এক্টিভিটিৰ এটা এক্সাম্পল দিয়া, তেতিয়া আমি এইখিনি লিখিব লাগিব। Now origin. The word economics has been derived from two Greek words oikos and nomos. Okay, so the word economics has been derived from two Greek words oikos and nomos. Okay, ইয়াত oikos মানে হৈছে হাউস হোল্ড বা পৰিয়াল আৰু nomos মানে হৈছে মেনেজমেন্ট বা পৰিচালনা। সো লিটাৰেৰী ইকনমিক্স মিন্স হাউস হোল্ড মেনেজমেন্ট, অৰ্থাৎ ঘৰৰ মুৰব্বীয়ে কি ধৰণেৰে পৰিয়ালৰ বিভিন্ন চাহিদা পৰিচালনা কৰে সেয়াই অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। এই দৃষ্টিভংগী অতীতত প্ৰচলন আছিল, কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে অৰ্থনৈতিক ভাৱধাৰাৰ পৰিৱৰ্তন হয় আৰু এক পৃথক দৃষ্টিকোণৰ পৰা অৰ্থনীতি বিজ্ঞানৰ অধ্যয়ন আৰম্ভ হ'ল। গতিকে বৰ্তমান সময়ত আমি হাউস হোল্ড মেনেজমেন্ট বুলি অৰ্থবিজ্ঞানক কনসিডাৰ নকৰোঁ। ঠিক আছে, so there are two branches of economics, microeconomics and macroeconomics. Micro word has been derived from Greek word micros, okay, which means small. অর্থাৎ মাইক্রোজ শব্দৰ অৰ্থ হৈছে সৰু, অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অৰ্থনৈতিক গোটৰ অৰ্থনৈতিক কাৰ্যাৱলী মাইক্ৰো ইকনমিক্সৰ অন্তৰ্গত। Thus the economic activities of small economic agents are included in microeconomics. Here economic agents means people or anyone or anything who performed economic activities. So an individual may be an economic agent, a farmer may be, or a farm or an industry may be an economic agent. So ব্যষ্টিবাদী অৰ্থনীতিত এই ক্ষুদ্ৰ ক্ষুদ্ৰ অৰ্থনৈতিক গোটৰ অৰ্থনৈতিক কাৰ্যাৱলীৰ সামগ্ৰিক বিশ্লেষণ কৰা হয়। ওকে, ঠিক একেদৰে মেক্ৰো ৱৰ্ড হ্যাজ বিন ডিৰাইভড ফ্ৰম দ্য গ্ৰীক ৱৰ্ড মেক্ৰ'জ, ওকে, হুইচ মিন্স লাৰ্জ। গতিকে সকলোবোৰ ইকনমিক এজেণ্টৰ অৰ্থনৈতিক কাৰ্যাৱলীৰ সামগ্ৰিক বিশ্লেষণেই হৈছে মেক্ৰো ইকনমিক্স বা সমষ্টিবাদী অৰ্থনীতি। অৰ্থাৎ ইন মেক্ৰো ইকনমিক্স উই কনচিডাৰ ইকনমিক এক্টিভিটিজ এজ এ হোল।
Now differences between micro and macro economics. ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতিৰ পাৰ্থক্যবোৰ আমাৰ ইয়াত আলোচনা কৰা হৈছে। Number 1, microeconomics studies economic activities of individual economic agents, অৰ্থাৎ মাইক্ৰ ইকনমিক্সত ক্ষুদ্ৰ ক্ষুদ্ৰ অৰ্থনৈতিক গোটৰ পৃথকে পৃথকে আলোচনা কৰা হয়। But macroeconomics studies economic activities of all economic agents as a whole, অৰ্থাৎ মেক্ৰ ইকনমিক্সত সকলোবোৰ অৰ্থনৈতিক গোটৰ আৰ্থিক কাৰ্যাৱলীক সামগ্ৰিকভাৱে বিশ্লেষণ কৰা হয়। Secondly, individual demand and individual supply are key components of microeconomics, but aggregate demand and aggregate supply are two components of macroeconomics. Okay, suppose there are three individual A, B and C. If I consider the demand of A, B, C together, okay, together, then that is called aggregate. Okay, so aggregate means summation. Okay, so thirdly, price is the basic parameter of microeconomics. All consumption and production related decisions are taken depending on the price. For example, if I go to a market to purchase some vegetables, then first of all I want to know the price. Okay, যদি মই বজাৰত যাওঁ তেতিয়াহ'লে মই যদি কোনো এটা দ্ৰব্য সামগ্ৰী কিনিব বিচাৰোঁ তেতিয়াহ'লে মই প্ৰথমতে দামটো জানিব বিচাৰিম। Okay, but national income and employment are the main parameter of macroeconomics, because all decisions relating to consumption, saving, investment are made depending on income and employment. Okay, fourthly, microeconomics believes on laissez-faire economy. That means it always denies the intervention of government in the market. It believes that every individual has right to take all economic decisions at their own. But macroeconomics highly emphasize on the control of government or authority in the market to take economic decisions. It is called command economy. Alright, so this is called command economy. Okay, যদি ৰাষ্ট্ৰৰ হস্তক্ষেপ সাপোৰ্ট কৰা হয় তেতিয়াহ'লে তাকে কি বুলি কোৱা হয়, কমাণ্ড ইকনমি বুলি কোৱা হয়, আৰু ইয়াক বিলিভ কৰে মাইক্ৰ ইকনমিক্সে। Okay, fifthly, since price is the key component of microeconomics, that's why it is also known as price theory, and macroeconomics is known as income and employment theory. Okay, despite all these differences, micro and macroeconomics both are interlinked together, because without micro agent we cannot get macro agent. Therefore, to study macroeconomics as a whole, at first we have to go through microeconomics. So this is the complete analysis of the topic. If you have any questions or queries, please ask in the comment section. Okay, so this is Vipul Joshi signing off today. Thank you very much.